উজনিত যি সোয়াইন ফিভাৰে সংহাৰ মূৰ্তি ধাৰণ কৰিছিল সেই সংহাৰ মূৰ্তিৰ ফলত থলুৱা গাহৰি পালকৰ অৱস্থা এক প্ৰকাৰ পানীত হাঁহ নচৰা হৈ পৰিল। আৰু এই মুহূৰ্তত মই শিৱসাগৰ নগৰৰ মাজমজিয়াত উপস্থিত আছোঁ আৰু অবিৰতভাৱে আমি এই বাতৰি প্ৰকাশ কৰিছিলোঁ যে থলুৱা গাহৰি পালকসকলে কিদৰে সোয়াইন ফিভাৰৰ ফলত ক্ষতিগ্ৰস্ত হৈছে আৰু উজনিৰ লগতে শিৱসাগৰ জিলাতো ব্যাপকভাৱে যিহেতু সোয়াইন ফিভাৰ সংক্ৰমণ হৈছিল আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা কিন্তু তেওঁলোকে গ্ৰহণ কৰা নাছিল আৰু বৰঞ্চ তেওঁলোকে কালিং পদ্ধতিৰ জৰিয়তে গাহৰি নিধন যজ্ঞ আৰম্ভ কৰিছিল। আৰু অন্যহাতেদি শিৱসাগৰ জিলা প্ৰশাসনেও গাহৰি কিনা বেচা তথা গাহৰি মাংস কিনা বেচাত নিষেধাজ্ঞাহে জাৰি কৰিছিল, কিন্তু এই ক্ষেত্ৰত যি কঠোৰতা অৱলম্বন কৰিব লাগে সেই কঠোৰতা তেওঁলোকে কিন্তু অৱলম্বন কৰা নাছিল। অৱশেষত চৰকাৰে 7খনকৈ অসমৰ জিলাত গাহৰি মাংস কিনা বেচাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে, কিন্তু ইতিমধ্যে সকলো শেষ হৈছে বুলি ক'ব পাৰি। মোৰ সৈতে থলুৱা গাহৰি পালকসকল আছে, এই মুহূৰ্তত মই তেওঁলোকৰ মন্তব্য ল'ব বিচাৰিম। যিহেতু চৰকাৰে অৱশেষত 7খন জিলাত অসমৰ নিষেধাজ্ঞা জাৰি কৰিছে গাহৰি মাংস কিনা বেচাৰ ক্ষেত্ৰত, কিন্তু পূৰ্বতেও জিলা প্ৰশাসনে এই ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল, কিন্তু তাৰ পিছতো কিন্তু আফ্ৰিকান সোয়াইন ফিভাৰে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল, যাৰ ফলত আপোনালোকৰ বহু লোকচান হ'ল, লাখে লাখে টকা লোকচান হ'ল। এতিয়া আপোনালোকৰ কি কৰিম কি নকৰিম এনেকুৱা এক অৱস্থা, মূৰে কপালে হাত দিবলগীয়া হৈছে যে নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো কিয় সংক্ৰমণ হ'ল, এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা চৰকাৰে কিয় গ্ৰহণ নকৰিলে বা কি কৰিবলগীয়া আছে, কি বুলি ভাবে আপুনি? নিশ্চয় কৰণীয় বহুখিনি আছে। এতিয়া নতুনকৈ 7খন জিলাক নিষেধাজ্ঞা জাৰি কৰিছে, আমি আদৰণি জনাইছোঁ। কাৰণ মাংসৰ বজাৰখন বন্ধ হোৱাটো মূল বিষয় আছিলে, কাৰণ মাংসৰ বজাৰখনৰ জৰিয়তে অধিক বেমাৰটো বিয়পি আছিল। কিন্তু ইয়াৰ সমান্তৰালভাৱে চৰকাৰ আৰু কিছু কৰণীয় আছে। যিহেতু আজি প্ৰায় ঠাই বিশেষে মাহ বন্ধ হৈ আছে, এই বন্ধ হৈ থকা ফাৰ্মসমূহতো কিন্তু গাহৰিখিনি সদায় দানা খুৱাই পোহপাল দি থাকিবলৈ আমাৰ পালকসকল অসুবিধাৰ সন্মুখীন হয়। ইয়াৰ সমান্তৰালভাৱে আমি আসাম টক্স আপোচবিহীন অসম কণ্ঠ।